নমস্কাৰ সকলোলৈ লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং ৭ অসম জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি পাঠটি আলোচনা কৰিবলৈ ওলাইছোঁ। তেন্তে চাওঁ আমাৰ ইয়াত পাঠটিত কি দিয়া আছে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ কাৰণে আমি এই পাঠটি ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছোঁ। তো চাওঁ কি দিয়া আছে ইয়াত। জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি। ইয়াত আমাক প্ৰথমতে এখন তালিকা দিয়া আছে। তালিকাখনত আমাৰ আকাশৰ সময় আৰু তাপমান ঠাইৰ ভেদে তাপমান বেলেগ বেলেগ আমাক দিয়া হৈছে। তো আমি চাই লওঁ ইয়াত প্ৰথমতে কি দিয়া আছে। ওপৰৰ তালিকাখনত অসমৰ নিৰ্দিষ্ট দুটা দিনৰ বতৰ সম্বন্ধীয় কিছু তথ্য দেখুওৱা হৈছে। আমি প্ৰথমতে তালিকা চাই লওঁ কি দেখুওৱা হৈছে। 29 নৱেম্বৰ 2020 আৰু 30 নৱেম্বৰ 2020 দুটা দিনৰ বতৰৰ তালিকা ইয়াত দিয়া হৈছে। আকাশ কেনেকুৱা আছে। 29 নৱেম্বৰত ৰাতিপুৱা কুঁৱলী, দুপৰীয়া ফৰকাল আকাশ, আৰু 30 নৱেম্বৰৰ আকাশ আছে ৰাতিপুৱা কুঁৱলী, দুপৰীয়া আংশিক ডাৱৰীয়া। আপেক্ষিক আৰ্দ্ৰতা কিমান আছে 82%। ইয়াৰ 30 নৱেম্বৰৰ দিনা আপেক্ষিক আৰ্দ্ৰতা 63%। বৰষুণ নাই, 30 নৱেম্বৰ দিনাও বৰষুণ নাই। বতাহ নাই, 30 নৱেম্বৰ দিনাও বতাহ নাই। তাপ সৰ্বোচ্চ গুৱাহাটীত কিমান আছে 27.6 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন গুৱাহাটীত কিমান আছে 14.4 ডিগ্ৰী চেলচিয়াছ। আৰু 30 নৱেম্বৰ দিনা গুৱাহাটীৰ সৰ্বোচ্চ তাপমান 27.0 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14.6 ডিগ্ৰী চেলচিয়াছ। যোৰহাটৰ সৰ্বোচ্চ তাপমান 29 নৱেম্বৰৰ দিনা 26.4 ডিগ্ৰী চেলচিয়াছ, সৰ্বনিম্ন 13.4 ডিগ্ৰী চেলচিয়াছ। যোৰহাটৰ 30 নৱেম্বৰৰ দিনাখনৰ সৰ্বোচ্চ তাপমান 26.0 ডিগ্ৰী চেলচিয়াছ, সৰ্বনিম্ন 13.0 ডিগ্ৰী চেলচিয়াছ। ধুবুৰীৰ 29 নৱেম্বৰৰ দিনাখনৰ সৰ্বোচ্চ তাপমান হৈছে 24.7 ডিগ্ৰী চেলচিয়াছ, সৰ্বনিম্ন হৈছে 17.0 ডিগ্ৰী চেলচিয়াছ। ধুবুৰীৰ 30 নৱেম্বৰ দিনাখনৰ সৰ্বোচ্চ তাপমান হৈছে 24.9 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন হৈছে 16.4 ডিগ্ৰী চেলচিয়াছ। তো তেতিয়াহ'লে আমি দুটা দিনৰ ভিন্ন ভিন্ন তাপমানৰ পৃথকতাও আমি দেখি পালোঁ ইয়াত। তো আমাক ইয়াত কি দিয়া আছে আমি পঢ়ি চাওঁ। তথ্যখিনি ভালকৈ মন কৰাচোন। তথ্যখিনিত দুটা দিনৰ বায়ুমণ্ডলৰ তাপ, আপেক্ষিক আৰ্দ্ৰতা, বতাহ আৰু বৰষুণকে ধৰি বায়ুমণ্ডলৰ এটা অৱস্থা দেখুওৱা হৈছে। কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্পৰ আপেক্ষিক পৰিমাণ আদি উপাদানসমূহ লগ লাগি এক অৱস্থাৰ সৃষ্টি হয়। এনে অৱস্থাকে সেই ঠাইখনৰ সেই সময়ৰ বতৰ বুলি কোৱা হয়। মানে কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্পৰ আপেক্ষিক পৰিমাণ কিমান আছে আদি উপাদানসমূহ একেলগ কৰি যি অৱস্থাৰ সৃষ্টি হয়, সেই অৱস্থাকে সেই ঠাইখনৰ সেই সময়ৰ বতৰ বুলি কোৱা হয়। বতৰ সময়ে সময়ে পৰিৱৰ্তন হয়, সেইকাৰণে সময় অনুযায়ী বতৰ বেলেগ বেলেগ হয়। একেদৰে দিনটোৰ বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদিৰ সন্মিলিত অৱস্থাকেই বতৰৰ কোনো এটা উপাদানৰ পৰিমাণৰ দিনটোৰ সকলো সময়তে একে নাথাকে। মই কৈছিলোঁৱেই নহয়, বতৰ কোনো এটা উপাদানৰ পৰিমাণ দিনটোৰ সকলো সময়তে বতৰ একে নাথাকে। গতিকে প্ৰতিদিনৰ বতৰৰ উপাদানসমূহৰ পৰিমাণৰ গড় উলিয়াব পাৰি। দিনটোৰ এনে গড় বতৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ বতৰৰ আগলি বতৰা অনুমান কৰিব পাৰি। তোমালোকে নিশ্চয় ৰেডিঅ', বাতৰি কাকত বা
দূৰদৰ্শনৰ বাতৰিত বতৰৰ আগজাননী দিয়া মন কৰিছা। ঠিক তেনেকৈ একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোক সেই অঞ্চলটোৰ জলবায়ু বোলা হয়। জলবায়ু বুলিলে আমি কি বুঝো? একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা, চাপ, সেই অঞ্চলৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকে সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয়। গতিকে বতৰ বুলি ক'লে আমি এখন নিৰ্দিষ্ট ঠাইৰ এক নিৰ্দিষ্ট দিন, সপ্তাহ, মাহ আদিৰ বায়ুমণ্ডলৰ অৱস্থাকে বুঝো। আনহাতে জলবায়ু বুলিলে আমি কি বুঝো? আমি ঠাই এখনৰ 40-50 বছৰৰ বতৰৰ গড় অৱস্থাক বুঝো। বতৰ হ'ল নিৰ্দিষ্ট ঠাইৰ এক নিৰ্দিষ্ট দিন, সপ্তাহ, মাহ আদি বায়ুমণ্ডলৰ অৱস্থা, আৰু জলবায়ু হ'ল ঠাই এখনৰ 40-50 বছৰৰ বতৰৰ গড় অৱস্থা, হয় না? আগলৈ চাওঁ আমি কি দিয়া আছে। আমাক তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ ইয়াত দিয়া আছে। শিক্ষকৰ সন্মতিক্ৰমে তোমালোকে শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই আহা। এতিয়া তোমালোকে বায়ুমণ্ডলৰ অৱস্থাৰ পৰ্যবেক্ষণ কৰা। ভালকৈ পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰি তথ্য সংগ্ৰহ সম্পৰ্কে সাধাৰণ ধাৰণা লোৱা। পৰ্যবেক্ষণ কৰা দিনটোৰ তাৰিখ আৰু সময় পৰ্যবেক্ষণ কৰিবলৈ দিছে। শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই আহি তোমালোকে এইবোৰ পৰ্যবেক্ষণ কৰিব পাৰিবা। কালিতকৈ আজি গৰম বেছিকৈ অনুভৱ কৰিছা নেকি? বৰ্তমান আকাশৰ অৱস্থা কেনেকুৱা আছে? ফৰকাল ডাৱৰীয়া। বৰ্তমান সূৰ্যৰ পোহৰ কেনেকুৱা? প্ৰখৰ নহয়। বৰ্তমান বতাহৰ অৱস্থা, বতাহ আছে, বতাহ নাই। বতাহ বলাৰ দিশ, কোন দিশৰ পৰা বলিছে বতাহ? পূবৰ পৰা পশ্চিমলৈ, দক্ষিণৰ পৰা উত্তৰলৈ, অথবা কোন ফালৰ পৰা কোন ফাললৈ বৈছে? তেনেকৈ তোমালোকে নিজে ক্লাছত নহ'লে শ্ৰেণীকোঠাৰ বাহিৰত আহি কৰিব পাৰিবা। বতৰ আৰু জলবায়ুৰ মাজত সম্পৰ্ক আছে বুলি ভাবানে? দলত আলোচনা কৰি লিখা। বতৰ আৰু জলবায়ুৰ মাজত সম্পৰ্ক আছেনে? তোমালোকে দলত আলোচনা কৰি নিজে লিখিবা। ঠিক আছে? এতিয়া আমি আগলৈ চাওঁ। অসমৰ জলবায়ু। এখন ঠাইৰ জলবায়ু নিৰ্ভৰ কৰে সেই ঠাই বা অঞ্চলটোৰ ভৌগোলিক অৱস্থান, বিষুৱৰ পৰা দূৰত্ব, ভূ-প্ৰকৃতি, সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা, সাগৰৰ পৰা ইয়াৰ দূৰত্ব, প্ৰবাহিত বায়ু, মাটিৰ ঢাল, অৰণ্যৰ উপস্থিতি আদিৰ ওপৰত। জলবায়ু এখন ঠাইৰ জলবায়ু কিহত নিৰ্ভৰ কৰে? কিহৰ ওপৰত? অঞ্চলটোৰ ভৌগোলিক অৱস্থান, বিষুৱ ৰেখাৰ পৰা ইয়াৰ দূৰত্ব কিমান, ভূ-প্ৰকৃতি, সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা কিমান, হয়নে? সাগৰৰ পৰা ইয়াৰ দূৰত্ব কিমান, প্ৰবাহিত বায়ু, মাটিৰ ঢাল, অৰণ্যৰ উপস্থিতি আদিৰ ওপৰত জলবায়ু নিৰ্ভৰ কৰে। এনে কিছুমান কাৰকৰ প্ৰভাৱৰ বাবে অসমৰ জলবায়ুৰ লগত ভাৰতৰ আন ঠাইৰ জলবায়ুৰ মাজত কিছু তাৰতম্য থকা দেখা যায়। এনে কিছুমান কাৰকৰ বাবে অসম ভাৰতৰ অন্য ঠাইতকৈ অসমৰ জলবায়ুত আমি কিছুমান ভিন্নতা দেখিবলৈ পাওঁ, হয়নে? জানি থওঁ আহা। জলবায়ুৰ কিছু কাৰকৰ প্ৰভাৱৰ বাবে ৰাজস্থানৰ থৰ এখন মৰুভূমি। ইয়াৰ অন্তৰ্গত জয়ছালমাৰ আৰু বিকানেৰ বৰ গৰম ঠাই। ৰাজস্থানৰ থৰ এখন মৰুভূমি আৰু ইয়াৰ গৰম ঠাই কোনকেইটা? জয়ছালমাৰ আৰু বিকানেৰ। আনহাতে জম্মু কাশ্মীৰ, দ্ৰাছ, কাৰ্গিল আদি অঞ্চল বৰ ঠাণ্ডা। সাগৰ পাৰত অৱস্থিত বাবে মুম্বাই আৰু কলকাতা চহৰ বেছি ঠাণ্ডাও নহয়, বেছি গৰমো নহয়। আমাৰ ৰাজ্যৰ ওচৰতে থকা মেঘালয়ৰ শ্বিলং চহৰ অসমতকৈ ঠাণ্ডা, কাৰণ সমুদ্ৰ পৃষ্ঠৰ পৰা ই বহু ওপৰত অৱস্থিত। সমুদ্ৰ পৃষ্ঠৰ ওপৰত দূৰত্ব আৰু উচ্চতাও নিৰ্ভৰ কৰে আৰু ইও
প্ৰধান কাৰক হয় জলবায়ুৰ ওপৰত, হয়নে? তোমালোকে ইতিমধ্যে আগৰ পাঠত পাই আহিছা যে কৰ্কট ক্ৰান্তি ৰেখাডাল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মাজ অংশৰে পাৰ হৈ গৈছে, হয়নে? ঠিক তাৰ উত্তৰত প্ৰায় 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অসম অৱস্থিত। কৰ্কট ক্ৰান্তি ৰেখা অসমৰ চুবুৰীয়া কোন কোন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ত্ৰিপুৰাৰ মাজ অংশৰে, হয়নে? তাৰ ঠিক উত্তৰত প্ৰায় 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অসম অৱস্থিত। সেয়ে অসমৰ জলবায়ু কেনেকুৱা? নাতিশীতোষ্ণ। আনহাতে অসমখন দক্ষিণ এছিয়াৰ মৌচুমী জলবায়ুৰ অন্তৰ্গত বাবে ইয়াত ক্ৰান্তীয় মৌচুমী জলবায়ুৰ প্ৰভাৱ দেখা যায়। গতিকে ৰাজ্যখনৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ, উত্তৰ পূব মৌচুমী বতাহ, অসমৰ তিনিওফালে থকা পৰ্বত পাহাৰ মালভূমি খাল বিল জলাশয় আদিৰ প্ৰভাৱত অসমত এক নিৰ্দিষ্ট জলবায়ু বিৰাজ কৰে, হয়নে? তেন্তে আজিৰ কাৰণে আমাৰ আলোচনা ইয়াতে সামৰণি মাৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী ভাগটো চাবলৈ হ'লে মোৰ চেনেলটো ভিডিঅ'কেইটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।